মানে টকাৰ বিনিময়ত তেওঁলোকে পৰীক্ষা কেন্দ্ৰত উত্তৰ বহি যোগান ধৰে। হৰভোগত পৰীক্ষাৰ্থীক শিক্ষকে নকল যোগান ধৰাৰ অভিযোগ আছো গড়িয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। মৃণাল বুলি টিউচন কৰে আৰু কোনোবা এখন স্কুলৰ প্ৰাইভেট মানে ভেঞ্চাৰ স্কুলৰ মাষ্টাৰ তেওঁৰ নামটো ওলাইছে, ইয়াৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰো নাম ওলাইছে। উল্লেখযোগ্য যে বহুদিনৰে পৰা পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুনুমণি ৰায় আৰু অপ্ৰাদেশিকৃত পশ্চিম বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণালজ্যোতি দাসৰ নেতৃত্বত পৰীক্ষা কেন্দ্ৰটোত ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে। ইয়াত এটা দুষ্ট চক্ৰই লম্বিছে আৰু সেই দুষ্ট চক্ৰটোই মানে টকাৰ বিনিময়ত তেওঁলোকে পৰীক্ষা কেন্দ্ৰত উত্তৰ বহি যোগান ধৰে আৰু তেওঁলোকে মানে চাবলৈ মানে চাই পেলাই পৰীক্ষা দিয়াৰ মানে সুবিধাটো কৰি দিছে। তাৰ বিনিময়ত তেওঁলোকে টকা পায়। এজন মানে মৃণাল বুলি টিউচন কৰে আৰু কোনোবা এখন স্কুলৰ প্ৰাইভেট মানে ভেঞ্চাৰ স্কুলৰ মাষ্টাৰ তেওঁৰ নামটো ওলাইছে, ইয়াৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰো নাম ওলাইছে আৰু এনেকৈ কাৰোবাৰ নাম ওলাইছে। জুনমণি দাস বুলি ওলাইছে ৰয়। মোৰ এইটো মানে ৰাইজে এইটো আলাপ আলোচনা কৰিছে। এই দুষ্ট চক্ৰটোক যেনেকৈ হওক কৰায়ত্ব কৰিব লাগে আৰু প্ৰশাসনে এওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰিব লাগে। বিগত 2-3 বৰ্ষৰ পৰা মই আগতে শুনা পাইছোঁ যে ইয়াতে অলপ অনিয়ম হৈ আহিছে। যে অনিয়ম মানে কি, পৰীক্ষা কেন্দ্ৰত মানে এনচাৰ চিট এইবিলাক যোগান ধৰা হয় বুলি শুনি আছোঁ। এই এনচাৰ চিটবিলাক মানে চাই লিখিব দিয়ে, মানে বহুত কিবা কিবি আৰু এনেকুৱা শুনা পাই আছোঁ। মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰৰ লগতে মোৰ ঘৰ এই ওচৰতে খুব দুখ লাগে, খুব লজ্জা লাগে, বেছি নকওঁ। মানে এই যিটো হৈ আছে আমাৰ পশ্চিমৰ হাইস্কুলত, আমাৰ আজি উচ্চতৰ মাধ্যমিক যি পৰীক্ষা, এনেকুৱা মানে ভাষাৰে ক'ব নোৱাৰি। বিগত বছৰ যি গৈছে, যি মানে এনেকুৱা ৰিজাল্ট হৈছে, যিয়ে শুদ্ধকৈ হেৰি কৰিব নোৱাৰে, 3 লেটা পাইছে, যথেষ্ট টকা পাইছে, জড়িত হৈছে। আমি ক'ব বিচাৰোঁ যে প্ৰশাসন থকাৰ পিছতো, স্কুলৰ হেৰি থকাৰ পিছতো কিয় এনেকুৱা হ'বলৈ পালে। এইবাৰো চাইছে, প্ৰশ্ন লিখিছে, উত্তৰ লিখিছে, আমাৰ প্ৰমাণ আছে। কিন্তু দুখ লাগে, ধিক্কাৰ আহে, লাজ লাগে। এইখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী যিজন আছে তেওঁ এটাই কয়, আই ডোণ্ট কেয়াৰ। স্কুলৰ গছ কাটি শেষ কৰি পেলাল, মিড ডে মিলৰ পইচা মাৰিল। লগতে সেয়ে নহয়, বিগত বছৰত যে স্কুলত চাইকেল দিলে, চাইকেল 100 টকা ল'লে। আমি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক ক'লোঁ, ৰমেশ পেগুৰ পিয়েক আমি 800টা চহী কৰি স্থানীয় ৰাইজে দিলোঁ। 100কে ল'ব কিয়? হ'ব চাই লওঁ। দুখ লাগে, ধিক্কাৰ আমাৰ এইখন চৰকাৰৰ মন্ত্ৰী ধিক্কাৰ, লাজ লাগে। কিয় লাজ লাগে? যে আপোনালোকে প্ৰমাণ দিছোঁ, তথ্য দিছোঁ, তথাপি একো নকৰে। আৰু আমাৰ এটা সৌভাগ্য কি, আমাৰ হেডমাষ্টাৰী বাইদেৱে কয়, আই ডোণ্ট কেয়াৰ, মোক একো কৰিব নোৱাৰে, একো নহয়। এইটোৱে মই বেছি ভাৱে নকওঁ। মোক ইয়াৰ তদন্ত লাগে, মানে পিয়াৰ ডিভিং জাষ্টিচ ন্যায় লাগে, বিচাৰ লাগে, বাছ। আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত সদৌ অসম ছাত্ৰ সন্থা, গড়িয়া জাতীয় পৰিষদকে ধৰি একাংশ জাতীয় সংগঠনৰ কৰ্মকৰ্তাই নিজেই পৰীক্ষা কেন্দ্ৰটোত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্ট চক্ৰটোৱে যোগান ধৰা নকলৰ প্ৰতিলিপি। আৰু এই সমগ্ৰ দুষ্কাৰ্যৰ পৰ্যাপ্ত প্ৰমাণ থকাৰ দাবী কৰিছে জাতীয় সংগঠনকেইটাই। এই ক্ষেত্ৰত প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া নিশ্চয় লক্ষণীয় হ'ব। হয়, এক অতিকৈ দুৰ্ভাগ্যজনক ঘটনা সন্মুখত আহিছে। এই যি বৰ্ণনগৰ অঞ্চলত যি এই পশ্চিম বৰ্ণনগৰ বিদ্যালয়, ইয়াত একাংশ শিক্ষক তথা ইয়াৰ কৰ্মৰত কৰ্মচাৰীয়ে স্কুলৰ বিদ্যালয়ৰ ভিতৰ ভাগত ছাত্ৰ ছাত্ৰীসকলক নকলৰ দৰে প্ৰতিলিপি যোগান ধৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি বৰ্ণনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা কাৰ্য আমি কেতিয়াও মানি নলওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে যাতে এনেকুৱা ল'ৰা ধেমালি নকৰে, তাৰ বাবে আমি অতি সোনকালে যাতে এই যি দোষী, এই দোষীসকলক যাতে অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰে। আৰু অনাগত দিনত যাতে এই যি কেন্দ্ৰটো আছে, এই কেন্দ্ৰটো যাতে অতি সোনকালে যাতে এক তদন্তৰ দাবী জনাইছোঁ। আৰু অতি সোনকালে তদন্ত কৰি যাতে দোষীক অতি সোনকালে যাতে শাস্তিৰ ব্যৱস্থা কৰে। পোহৰলৈ কেনেকৈ আহিছে? হয়, পোহৰলৈ আমি গম পোৱা অনুসৰি ইয়াৰ ৰাইজে যথেষ্টখিনি মানে সহায় কৰিছে। ইয়াৰ ৰাইজ তথা আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট পৰিমাণে ইয়াক আমাক সহায় কৰিছে। আৰু আমি বিশেষ সূত্ৰে গম পোৱা অনুসৰি ইয়াত প্ৰায় ভালেকেইজন ইয়াৰ শিক্ষক তথা কৰ্মচাৰী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি অনাগত দিনত ৰাইজৰ সন্মুখলৈ এই যি আমাৰ প্ৰমাণ আছে, এই প্ৰমাণসমূহ উলিয়াম। হয়, আৰু আমি এই ক্ষেত্ৰত যি অনুসন্ধান কৰিছিলোঁ, অনুসন্ধানত প্ৰায় 2জন লোক আমাৰ হাতত ধৰাত পৰিছিল। এই 2জন লোক একদম সন্মুখৰ পৰা জড়িত হৈ আছে এই ঘটনাটোত।
কোন কোন ব্যক্তি এতিয়া চাওক দুজন ব্যক্তি আছে ইয়াৰে প্ৰিন্সিপালজন জড়িত আছে সন্মুখৰ পৰা তেখেতৰ নাম জুলমণি ৰায় গতিকে তেখেতৰ যোৱা বছৰত তেখেতে এই ক্ষেত্ৰতো কাম কৰি আহিছিল দুৰ্নীতি কৰি আহিছিল আৰু আগতো তেখেতৰ যথেষ্ট সমূহ দুৰ্নীতিত জড়িত আছে গতিকে আমি গোটেইখিনি কথা আমি অতি সোনকালে আৰু আছে দুজন ব্যক্তি আমি গতিকে এই কথাখিনি আমি অতি সোনকালে আমি প্ৰশাসনে বিহিত ব্যৱস্থা লয় আমি প্ৰশাসনৰ আগত এই গোটেই আমাৰ প্ৰমাণখিনি তেখেতসকলৰ আগত আমি অৱগত বহুদিনৰ পৰা ৰাইজৰ অভিযোগ আছিল যে এই যে পশ্চিম বৰনগৰ হাইস্কুল ইয়াত বহুদিনৰে পৰা চলিত মেট্ৰিক পৰীক্ষাত নকলৰ এক ৰমৰমীয়া বেহা চলি আছে গতিকে আমি যোৱা 11 তাৰিখৰ পৰা এই বিষয়ে এক অভিযান আৰম্ভ কৰিছিলোঁ আৰু আমি অভিযান কৰি যেতিয়া অনুসন্ধান কৰিলোঁ তেতিয়া আমি দুজন মানুহক আমি যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া আমাক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে আৰু সেই প্ৰলোভনৰে সুযোগ লৈ আমি ইয়াৰ লগত জড়িত আৰু কোন কোন ব্যক্তি আছে তেওঁলোকক বাহিৰ কৰাৰ এক চেষ্টা হাতত লৈছিলোঁ আৰু ইতিমধ্যে আমাৰ হাতত বহুতো তথ্য আহি পৰিছে আমি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম এই বিষয়ে আমি সদায় ছাত্ৰৰ পক্ষত থিয় দি আছোঁ আৰু ছাত্ৰৰ ভৱিষ্যতৰ সৈতে এই যি খেলা কৰি আছে তেওঁলোকে এই খেলা আমি অনতিপলমে বন্ধ কৰিবলৈ আমি প্ৰশাসনক অৱগত কৰাইছোঁ আৰু আমি উপায়ুক্ত মহোদয়কো এই বিষয়ে অৱগত কৰিছোঁ যাতে এই যি চলি আছে এইবিলাক যাতে সোনকালে বন্ধ হয় ধন্যবাদ এই যি পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মেট্ৰিক পৰীক্ষা কেন্দ্ৰ এই কেন্দ্ৰটোৰ বিভিন্ন অনিয়মৰ কথা পৰীক্ষা যি চলিত পৰীক্ষা চলি আছে এই পৰীক্ষাক লৈ বিভিন্ন অনিয়মৰ অভিযোগ আহিছে যেনে একাংশ শিক্ষকে নকলৰ ছাত্ৰ ছাত্ৰীসকলক নকলৰ যোগান ধৰাৰ দৰে এনেকুৱা গুৰুতৰ অভিযোগ আমি পাই আহিছিলোঁ আৰু সেই মৰ্মে আমি বিভিন্ন ধৰণে আমি তদন্ত কৰি গম পাইছোঁ যে হয় এই স্কুলৰ লগতে কিছুমান বিশেষ ব্যক্তি এই কুকৰ্মৰ লগত জড়িত থকা আমি গম পালোঁ আৰু গম পাই এতিয়া আমি আপোনালোকৰ জৰিয়তে এই যি ঘটনা সংক্ৰান্তত সেৱা বৰ্ডৰ লগতে শিক্ষা বিভাগ লগতে যি জিলা শিক্ষা বিষয়া তেখেতসকলক আমি আহ্বান জনাইছোঁ যে এই ঘটনাটো অনতিপলমে তদন্ত কৰি দোষীসকলক উচিত শাস্তি দিব লাগে চূড়ান্তভাৱে শাস্তি দিব লাগে আৰু এই যি উঠি অহা প্ৰজন্মৰ সৈতে লৰা ধেমালি কৰা বন্ধ হ'ব লাগে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম 3